শিৱসাগৰ নগৰৰ কেপি চাৰিআলিত বীৰ লাচিত সেনাৰ প্ৰতিবাদ। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সন্দীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। আজিৰ পৰা 8 দিনৰ আগত শিৱসাগৰৰ বাৰিচুকত থকা ONGCৰ 147 ৰিগত হৈ থকা প্ৰাকৃতিক গেছ নিৰ্গমনৰ দুৰ্ঘটনা এতিয়া বহু দিশ উন্মোচিত কৰিছে। ব্যক্তিগত কোম্পানীসমূহে এই ৰিগসমূহত কৰ্মৰত কৰ্মচাৰীৰ প্ৰতি কৰি অহা প্ৰবঞ্চনা সুৰক্ষা নিৰ্দেশনা পালন নকৰা আদিকে ধৰি বিভিন্ন দিশ উন্মোচিত হৈছে, যাৰ বাবে বীৰ লাচিত সেনাই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ। অনাগত সময়তো প্ৰতিবাদ কৰি যাব বুলি জনালে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ কাৰণ আমাৰ এটা অঞ্চল জ্বলি শেষ হৈ গৈছে আৰু এই অঞ্চলটো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ নিৰাপত্তা হোৱা নাই। এতিয়া কালিলৈকে আছিলে 3 গৰাকী, এতিয়া হ'ল 6 গৰাকী বিধৱা মহিলা, যাৰ হাজবেণ্ড ঢুকাই গৈছে, যাৰ গিৰিয়েক ঢুকাইছে, এতিয়ালৈকে PF দিয়া নাই। কেনেকৈ হ'ব? এইবিলাকতো নহ'ব। এতিয়া 6 গৰাকী হ'ল। কৃষ্ণ আগৰৱালে মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম, এইটো বস্তুটো নহ'ব। কোনো ধৰণৰ গাইডলাইন্স ফ'ল' কৰা নাই, PF দিয়া নাই, একো গাইডলাইন্স ফ'ল' কৰা নাই। আটাইতকৈ আচৰিত কথা কি, আমাৰ যদি অসমীয়া মানুহ এটা ৰিগ হয়, সকলো গাইডলাইন্স ফ'ল' কৰিব লাগে, কিন্তু কৃষ্ণ আগৰৱালাই কোনো গাইডলাইন্স নাই, কোনো ধৰণৰ গাইডলাইন্স নাই। আমাৰ সভাপতি ডাঙৰীয়া বাকীখিনি ক'ব। নিষ্ক্ৰিয় ভূমিকা, কাৰণ পইচা খাই থৈছে তো কৃষ্ণ আগৰৱালৰ পৰা। সেইদিনা এখন প্ৰেছ মিট দিছে, প্ৰেছ মিটখনত কি ধৰণৰ কথা কৈছে আপোনালোক আছেই, তাত সমস্যাৰ সমাধানৰ কথা, কৃষ্ণ আগৰৱালাক ব্লেকলিষ্ট কৰাৰ কথা ক'লে জানো? সেইবিলাকতো কথা কোৱা নাই যে তেওঁলোকে কৃষ্ণ আগৰৱালাৰ এগেইনষ্টত একশ্যন ল'ব, কৈছে জানো? নাই কোৱা। তেওঁলোকে শিৱসাগৰ প্ৰশাসনক ধন্যবাদ দিছে, ধন্যবাদ আমিও দিছোঁ। শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে বহুত কৰিছে, কিন্তু শিৱসাগৰ প্ৰশাসনে কিয় কৰিব? ONGCয়ে কৰিব লাগিব। আজি শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে আমি সঁচাকৈ ধন্যবাদ দিছোঁ। যিখিনি কৰিছে আমি আলোচনাত মিলিত হৈছোঁ তেওঁলোকৰ লগত। আমিও তাত গৈ যিমান পৰিমাণৰ আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি দিব লাগে আমি দিছোঁ। কিন্তু এটা কথাটো হৈছে, দিব লাগিছিলে এছকে পেট্ৰৰ ONGCয়ে, দি আছে শিৱসাগৰ প্ৰশাসনে। প্ৰব্লেমটো তাত। সেইদিনা যে প্ৰেছ মিট দিলে, কিয় ONGC বিষয়াসকল নক'লে যে কৃষ্ণ আগৰৱালাৰ ওপৰত এখন তদন্ত কমিটি বহাম, আমি তদন্ত হ'ব, ভৱিষ্যতলৈ তাক ঠিকা নিদিওঁ, এই কথাখিনি ক'ব লাগিছিলে। আৰু এই চেগত আমি এটা কথা কওঁ, প্ৰাইভেট ৰিগত দিয়া বস্তুটো বন্ধ কৰিব লাগে। ONGCয়ে আমাৰ মাটিৰ পৰা খনন কৰি আছে, ONGCয়ে খনন কৰক। আৰু সেই ফলস্বৰূপে আজি ONGCৰ কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায়, প্ৰাইভেট ৰিগত কৰা ল'ৰাটোৱে 15,000 পায়, কিন্তু কাম একেটাই। এতিয়া আমি সেইকাৰণে কৈছোঁ যে ONGCয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক। ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে।